মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ খবৰ ভাল? মই ভিডিঅ'টো লাইভ কৰিছিলোঁ। আজি ৰাতিপুৱাৰ পৰা নেটৱৰ্কৰ প্ৰব্লেম আছিল আৰু সেইবাবে মই ভিডিঅ'টো আজি লাইভ কৰিব নোৱাৰিলোঁ। মানে হেৰি হৈ যায়, বন্ধ হৈ যায়। ঠিক আছে, বহুত ছাত্ৰ-ছাত্ৰীৰ অসুবিধা হৈছে। সেইকাৰণে আজি মই ৰেকৰ্ডেড কৰিছোঁ ভিডিঅ'টো। ছাত্ৰ-ছাত্ৰীসকল, ৰেকৰ্ডেড কৰি ভাল নালাগে একচুৱেলি, কাৰণ তোমালোক তাত থকা, মই ইয়াত থাকোঁ, মই অকলে কৰিব লাগে। যেতিয়া লাইভ ক্লাছ কৰোঁ তেতিয়া তোমালোকৰ মোৰ যিটো মাজত কোনো ধৰণৰ মানে বেৰ নাথাকে। মই তোমালোকৰ কমেণ্টবিলাক চাওঁ, তোমালোকে কমেণ্ট কৰা, বুজি নোপোৱাবিলাক তেনেকুৱা কৰা। ঠিক আছে, আৰু ভিডিঅ'টো মই ভাবিলোঁ আজি পাব্লিক কৰি দিওঁ, সকলো ছাত্ৰ-ছাত্ৰীয়ে পাক। ঠিক আছে, যিহেতু ৰেকৰ্ডেড ক্লাছ। অ'কে, যিবিলাক মই আকৌ এটা কৈ থওঁ, কিছুমান ষ্টুডেণ্ট নাজানে, আমি ৰেকৰ্ডেড ক্লাছ, আমি লাইভ ক্লাছ কৰি থাকোঁ গ্ৰুপৰ জৰিয়তে। 50 টকা এটা দিলে তোমালোকে এনুৱেলৰ কাৰণে আহিব লগা আটাইবিলাক পাঠ পঢ়িব পাৰিবা। জাষ্ট এটা নম্বৰ আছে 9394628219, এই নাম্বাৰটো। ঠিক আছে, মই আকৌ এবাৰ লিখিছোঁ 9394628219, এইটো নাম্বাৰত হোৱাটছআপ কৰিবা। হোৱাটছআপ কৰিলে তোমালোকৰ এখন স্কেনাৰ দিম, তাত 50 টকা এটা দিলে তোমালোকৰ মেথছ আৰু ছায়েন্স ক্লিয়াৰ হৈ যাব। ঠিক আছে, চিন্তা কৰিব নালাগে। আমাৰ গ্ৰুপত বহুতজন ছাত্ৰ-ছাত্ৰী বৰ্তমান আছে আৰু ক্লাছবিলাকো ইমান হোৱা নাই, গতিকে তোমালোকে এনুৱেলৰ কাৰণে যদি ভাল ৰিজাল্ট এটা কৰিব বিচাৰে মেথছ আৰু ছায়েন্সত তোমালোকে চাব পাৰা, ক্লাছটো ল'ব পাৰা, মাত্ৰ 50 টকা। ঠিক আছে, 50 টকাত নাজিকিলে কি পায়, হয়নে নহয়? গতিকে তোমালোকৰ সুবিধাৰ কাৰণে মই কৈ দিছোঁ। আৰু যিবিলাকে ল'ব বিচাৰে তোমালোকক কোনো ধৰণৰ মই নকওঁ, তোমালোকে যদি পঢ়িব গুৰুত্ব আছে তোমালোকে ল'ব পাৰা। ঠিক আছে, সেইটোৱে জাষ্ট। এতিয়া নেক্সট কথা হ'ল, যিহেতু আমি লাইভ ক্লাছ কৰোঁ, গতিকে মই স্কিপ নকৰোঁ, ভিডিঅ' এডিট নকৰোঁ, যেনেকৈ ক্লাছটো হয় তেনেকৈ মই আপলোড কৰিম। ঠিক আছে, গতিকে তোমালোকক লাইভ ক্লাছ কৰাৰ দৰে মই আজি দি দিছোঁ। আমি কিমান আছিল 12.2। ঠিক আছে, মোৰ ভিডিঅ'ত বিশেষকৈ এডিটিং কৰাটো নহয়। ঠিক আছে, ৰেকৰ্ডেড ক্লাছ এডিটিং নকৰোঁ, ডাইৰেক্ট মই দি দিওঁ, তোমালোকে যাতে ফিলটো পোৱা ক্লাছৰ। অ'কে, আমি 1 নম্বৰ মই ইয়াৰ পৰা লিখিছোঁ। 1 নম্বৰ প্ৰশ্নটো কি আছে? 12.2। তলৰ সংখ্যাবোৰ পাৰমাণিক ৰূপত প্ৰকাশ কৰা। ঠিক আছে, প্ৰথমটো দিয়া আছে আৰু তোমালোক কৈ থৈছোঁ, যিবিলাকে বুজি পোৱা তোমালোকে ল'বা। যদি বুজি পোৱা নাই মোৰ মেথডবিলাক, তেতিয়াহ'লে গ্ৰুপত জইন নোহোৱাবিলাক যিবিলাক হ'ব বিচাৰি আছা বা তোমালোকে বুজি নোপোৱা, তেনেহ'লে নহ'লেও কথা নাই, যদি বুজি পোৱা হ'ব পাৰা। ঠিক আছে, তলৰ সংখ্যাবোৰ পাৰমাণিক ৰূপত প্ৰকাশ কৰা। ঠিক আছে, এইটো আমাৰ প্ৰথম প্ৰশ্নটো দি আছে। পাৰমাণিক ৰূপ মানে কি? পাৰমাণিক ৰূপ মানে তোমালোকে চোৱা, এইটো আমি যেতিয়া মাতিম, শূন্য কিমান আছে সংখ্যাটো মাতিম, তেতিয়া আমাৰ অলপ প্ৰব্লেম হয়। তেতিয়া কি হয়, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি, এনেকুৱাকে মাতি থাকিব লাগে, হয় নে নহয়? গতিকে এই প্ৰচেছটোক আমি অলপমান সৰু কৰিব নোৱাৰোঁনে? মাতিবলৈ সহজ কৰিব নোৱাৰোঁনে? তাৰ বাবে এই পদ্ধতিক পাৰমাণিক ৰূপত আমি কেনেকৈ কৰিম চোৱা। তোমালোকে প্ৰথম চোৱা, কেইটা সংখ্যা আছে? 3, 5, 7। অ'কে, 3টা সংখ্যা আছে, 3টা সংখ্যা লিখিলা। কেইটা শূন্য আছে? 1, 2, 3, 4, 5টা। তোমালোকে এটা কাম কৰিবা, 10 ডিভাইডেড বাই কিমান লিখিলা? কেইটা আছে শূন্য? 5টা। অ'কে, তুমি 10 লিখিবা, লিখি কি লিখিবা? 1, 2, 3, 4, 5টা সংখ্যা লিখিলা। এতিয়ালৈকে অংকটো ক্লিয়াৰ হোৱা নাই। তোমালোকে কি কৰিবা জানে? এইটো সংখ্যালৈ দশমিক এটা আনিবা। ইয়াত চোৱা, তোমালোকে ইয়ালৈকে আনা মানে দশমিকটো ইয়াৰ পিছত আছিলে নাই মানে এই পিছত আছে। গতিকে ইয়াৰ পৰা আমি ইয়ালৈকে আনিলো, কেই ঘৰ আনিলো? 5 ঘৰ আনিলো, হয় নহয়? আমি ইয়ালৈকে প্ৰথমটোৰ পিছলৈকে আনিম, কেই ঘৰ আনিম? ইয়ালৈকে আনিলে 6 ঘৰ আনিলো, ইয়ালৈকে আনিলে কিমান আনিলো? 7 ঘৰ আনিলো। গতিকে কিমান লিখিবা? 3.57 × 10⁻, কেই ঘৰ আনিলো? 7 ঘৰ। 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ, 6 ঘৰ, 7 ঘৰ। 7 ঘৰৰ আগত কি কৰিলো? আমি দশমিকটো আনিলো, দশমিকটো দিলো। গতিকে কিমান হ'ব? 357 × 10⁻7 আছে। সংখ্যাকেইটা লিখিবা। ঠিক আছে, যদি বুজি পোৱা নাই 2 নম্বৰটো চালে আৰু ক্লিয়াৰ হৈ যাব। 2 নম্বৰটো কি দিয়া আছে? 70503 তাত 1 2 3 4 0 কেইটা আছে? তাৰ পিছত 4টা 0 আছে, হয় নে নহয়? এতিয়া কি কৰিবা চোৱা, ইয়াত তোমালোকে সংখ্যা কেইটা আছে? ইয়াত আছে 1 2, আমি চোৱা প্ৰথম সংখ্যাটো আছে, দশমিক মাজত দেখা পাইছা নেকি? নাই দেখা, মানে দশমিকটো ইয়াৰ একেবাৰে শেষত আছে, হয় নহয়? সেইকাৰণে আমি দেখা নাই। গতিকে এই শেষৰ দশমিকটো নাই, মানে শেষৰ দশমিক আছে। সেই শেষৰ দশমিকটো আমি কি কৰিম? আমি ইয়ালৈকে আনিম, এটা সংখ্যাৰ আগলৈকে আনিম। কেই ঘৰ আনিব লাগিব?
1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ 8 ঘৰ 8 ঘৰৰ আগলৈকে আনিলো নাই গতিকে 8 ঘৰৰ আগলৈ আনিলো 70503 into 10 to the power ওকে এটা ফোন আইছে মই কেনসেল কৰি দিছো ওকে কেই ঘৰলৈ আগলৈ আনিলো 8 ঘৰ আগলৈকে আনিলো হয় নহয় 8 ঘৰ আগলৈকে যেটো আনিলো গতিকে কিমান লিখিম দশমিকটো দিব লাগিব 8 ঘৰ আগলৈ আনিলো নাই গতিকে 8 ঘৰৰ আগত দশমিকটো দিবা আৰু শূন্যকেইটা আমি লিখি থাকা নাই শূন্যকেইটা আমি লিখিব নালাগে ঠিক আছে সংখ্যাকেইটা লিখি দশমিকটো কি কৰিলো 8 ঘৰ আগলৈকে আনিলো অসুবিধা আছে নেকি বোধ কৰো অসুবিধা কাৰো হ'ব নালাগে হয় নহয় তাৰ পিছত থাকিল 3780035 হয়নে এটো আছে নাই এটো দিলো এতিয়া কি কৰিবা আগৰ নিয়মে ইয়াত দশমিকটো আছে না ইয়াৰ আছে কেই ঘৰ আগত আনিব লাগিব 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ ইয়ালৈকে আনিম নানিম এই দশমিকটো ইয়ালৈকে আনিম নে আমি লিখিলো ঠিক আছে 3780035 কিয় লিখিলো গোটাইটো কাৰণ শেষলৈকে সংখ্যা আছে গতিকে শেষলৈকে লিখিম মাজত 0 থাকিব পাৰে কোনো কথা নাই যদি শেষত 0 থাকে নিলিখিলে হ'ল কিন্তু মাজত যদি 0 থাকে মানে সংখ্যা যিমানলৈ থাকে সিমানলৈকে আমি লিখিব লাগিব ঠিক আছে আমি কেই ঘৰ আনিলো এটা আমি 35 এখিনি ওটাখিনি লিখিলো কাৰণ 35 লৈকে সংখ্যা আছে এতিয়া চোৱা দশমিকটো ইয়াত আছে নাই আছে আমি কেই ঘৰ আগলৈ আনিব লাগিব এটা সংখ্যাৰ পিছলৈকে আনিব লাগিব মানে 3.3 পিছলৈকে আনিব লাগিব গতিকে 3 পিছলৈকে আনতে কেই ঘৰ আগুৱাম 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ আগুৱাম হয় না নহয় কি কৰিলো 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ আনি মানে 3.780035 কেই ঘৰ আগুৱালো 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ গতিকে কিমান দিবে 4 দিবি 10 to the power 4 অসুবিধা থাকিব নালাগে অসুবিধা নহলে কমেন্ট কৰিবা আৰু যিকিটা গ্ৰুপত আছে তোমালোকে গ্ৰুপত মোক এসএমএস দিবা ঠিক আছে বুজি পোৱা নাই বুলি আমি লাইভ ক্লাছৰ এটা থাকাখিনি ক্লিয়াৰ কৰিম ওকে কোনৰে ফোন মাৰি আছে ওকে 6 নম্বৰটো চোৱা 5362.8 into 10 to the power 6 একো অসুবিধা নাই এবাৰ কি কৰিম যেতে হেকলৈকে 8 আছে 8 পাতি দিম আৰু এটো পাতা আমাক দিয়ে আছে আমি হেতু দি দম নেকি 53628 into 10 to the power 6 আছে হয় না 6 আছে আমি এটো প্রবলেম হেৰি হ'ব হয় না এটা কি কৰিম চোৱা কেই ঘৰ আছে ইয়াত দশমিক আছে না আছে কেই ঘৰ লৈকে নিব লাগে 1 ঘৰৰ পিছলৈকে আনিব লাগে 1 ঘৰ 2 ঘৰ 3 ঘৰ ইয়ালৈকে আনিম নানিম 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ কেই ঘৰ আগুৱাই আনিলো 1 ঘৰ 2 ঘৰ 3 ঘৰ আগুৱাই আনিলো গতিকে কিমান বিয়াত হ'ব দশমিকটো ইয়াত হ'ব হয় নহয় ইয়াত দশমিকটো হ'ব কেই ঘৰ আগুৱালো দশমিকটো যদি ইয়াত আছে 1 ঘৰ 2 ঘৰ 3 ঘৰ আনিলো 3 ঘৰ মানে কিমান হ'ব 6 লগত কি কৰিব লাগিব 3 ঘৰ যোগ কৰি দিব লাগিব তেতিয়া কিমান হ'ব 5.36 into 10 to the power 6 3 9 একোটো অসুবিধা নাই একো অসুবিধা থাকিব নালাগে তাৰ পিছতটো আহিল 5 নম্বৰটো 5 নম্বৰটো হোমৱৰ্ক দিম নেকি বাৰু 5 নম্বৰটো হোমৱৰ্ক দিলো দিয়া ঠিক আছে 5 নম্বৰটো তোমালোকক কৰিব দিলো ঠিক আছে 5 নম্বৰটো তোমালোকক নিজে কৰিব দিলো মই আটাবিলাক কৰি দিলে তোমালোকে কোনটো প্ৰেক্টিস কৰিবা হয় নহয় 5 নম্বৰটো তোমালোক মই কৰিব দিলো একেবাৰে হবে নে নহয় ঠিক আছে নেক্সট আমি 2 নম্বৰটো কৰিম এবাৰ ওকে আমি 2 নম্বৰটো কৰিম যিবিলাক ষ্টুডেন্ট গ্ৰুপত আছে আৰু যদি ভিডিওটো চাই আছে তোমালোকে বুজি পাইছে নাই পাইছে হয় না ক্লাস বিলাক জুই হ'ব লাগিব যদি বুজি পাইছা তেনে ক্লাছত জুই সিম্বল দিয়া ক্লাস জুই হ'ব লাগে কমেন্ট সেকশন জুই হৈ যাব লাগে হয় নহয় আমি লাইভ ক্লাছত সদায় জুই কৰি আছো হয় নহয় তলৰ সংখ্যাবোৰ পাৰমাণিক ৰূপত প্ৰকাশ কৰা একেবাৰে সহজ হয় নহয় জুই হৈ যাব লাগিব সকলো কেইটা 0 আছে 1 2 3 4 5 6 বা কিমান বহুত 0 আছে তো নাই 3 6 7 আছে 1 2 3 4 5 6 7 1 2 3 4 5 6 7 ওকে আৰু কি থাকিল 382 ওকে এতিয়া চাও এই দশমিকটো কেই ঘৰলৈ নিব লাগে আমি কৈ আছো যে এটা সংখ্যাৰ পিছলৈকে
নিব লাগে ইয়াত কি আছে সংখ্যা সংখ্যাকেইটা লিখা 382 আছে কেই ঘৰ পিছুৱালৈ আমি ইয়ালৈকে আনিব লাগিব নালাগে ইয়ালৈকে আনিব লাগিব নালাগে গতে ইয়ালৈকে আনিব লাগে কেই ঘৰ পিছুৱাব লাগিব এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ ছয় ঘৰ সাত ঘৰ আঠ ঘৰ পিছুৱাব লাগিব মানে ইয়াত দশমিক দিব লাগিব তেতিয়াহলে 10 টু দি পাৱাৰ কিমান হ'ব আগতে আমি কি কৰি আছিলো পিছৰ পৰা আগলৈ দশমিকটো আনিছিলো সেই কাৰণে প্লাস আছিল এইবাৰ আমি কি কৰিম সংখ্যাটো ওলোটা হৈছে আমি পিছৰ আগৰ পৰা এবাৰ কি কৰিম পিছলৈ নিব লাগিব ঠিক আছে আগৰ পৰা আমি পিছলৈ নিব লাগিলে কি কৰিম আমি 1 2 3 4 5 6 7 8 ঠিক আছে -8 হ'ব ঠিক আছে ফোন এটা আহি আছিল পুৰা কৰি আছে বহুতে এই কাৰণে এৰি আছিল মই বন্ধ কৰি লও ঠিক আছে ফোন কৰা সিস্টেমটো মই বন্ধ কৰি লও এইটো মোৰ মোবাইলৰ পৰা ভিডিও হেৰিটো কৰি আছো ওকে এবাৰ কোনো প্ৰবলেম নাই অলপ হেৰিটো আগুৱাই দিম নেকি বাৰু মই কৈছো মই এডিট নকৰো বিশেষকৈ গতিকে তোমালোকে ডাইৰেক্ট হেৰিটো পাই যাবা ঠিক আছে মই ওপৰটো লিখিব পাৰিম বাৰু চাও কিমান হল 10 টু দি পাৱাৰ -8 হল হয়নে নহয় অসুবিধা আছে নেকি অসুবিধাটো থাকিব নালাগে 0.0 এবাৰ কিমান আছে 0 1 2 3 4 5 6 7 7টা আছে না আকৌ 7টা আছে তা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা হয়নে তাৰ পিছত কিমান আছে 9057 ওকে এতিয়া আমি কি কৰিম কোৱাচোন তোমালোকে আগৰ দৰে কি কৰিম 9 লৈকে আমি দশমিকটো গুচাই আনিম সংখ্যা কিটা প্ৰথমতে লিখি লোৱা 9057 সংখ্যা যি থাকে তেনেকুৱা লিখি লোৱা 0 টো বাদ দি ওকে তাৰ পিছত কি হ'ব 10 টু দি পাৱাৰ কিমান হ'ব কেইটা লৈকে বা 9 লৈকে যদি আনিব লাগে এই দশমিকটো কেই ঘৰ আমি পিছুৱাই আনিব লাগিব এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ ছয় ঘৰ সাত ঘৰ আঠ ঘৰ গতে কিমান হ'ব 10 টু দি পাৱাৰ -8 হ'ব হৈছে নে বাৰু 10 টু দি পাৱাৰ কিমান হ'ব -8 হ'ব ওকে একমতটো একে ওলাল মই চাই লওঁচোন বাৰু ভালদৰে একবাৰ প্ৰশ্নটো ঠিক আছে ওকে হবই লাগে কাৰণ এটো 7টা ওকে তাৰ পিছতো চোৱা 3 নম্বৰটো চোৱা 0 পইণ্ট কি দিয়া আছে কেইটা সংখ্যা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা সংখ্যা দিয়া আছে তাৰে 1 2 3 4 5 পাঁচটা জিৰ' দিয়া আছে 1 2 3 4 পাঁচটা দিয়া আছে তাৰ পিছত কিমান দিয়া আছে তাৰ পিছত দিয়া আছে 756 ওকে এতিয়া আমি ইয়াতো একে কৰিম ইয়ালৈকে দশমিকটো আনিম দশমিকটো আনতে কেই ঘৰ আগুৱাই আনিলো এক ঘৰ দুই ঘৰ তিনি ঘৰ সংখ্যা যেটা আছে আৰু এটা দুটা তিনটা চাৰটা পাঁচটা ছয়টা পিছুৱালো হয় নহয় দশমিকটো 6টা হেৰি পিছুৱালো গতিকে কি হ'ব 756 টো লিখিবই লাগে মই কৈছো 10 টু দি পাৱাৰ কিমান হ'ব এটা শূন্য দুটা শূন্য তিনিটা শূন্য চাৰিটা শূন্য পাঁচটা শূন্য সাতৰ পিছত কেইটা হ'ল পাহৰিলো নহয় 1 2 3 4 5 6টা হয় নহয় গতিকে কিমান পিছুৱাইছে নাই দশমিকটো পিছুৱাইছে নাই পিছুৱালে কি লিখিবা -6 আগুৱালে +6 ক্লাস জি হৈছে না জি হৈছে তে যিবিলাকে সিম্বল এনে জি সিম্বল দিয়া আৰু ভিডিওটো শেয়াৰ কৰা লাইক কৰা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিবা ঠিক আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া 10,000 সাবস্ক্ৰাইবাৰ হ'ব গৈ আছে তোমালোকে কৰিলেই হৈ যাব তাৰ পিছত নেক্সট 4 নম্বৰটো ঠিক আছে 4 নম্বৰটো 0.00023 into 10 to the power -2 ওকে এটো আমি কি কৰিম ইয়াতো -2 দিয়াই আছে আমি কেই ঘৰ নিম ইয়ালৈকে 23 হ'ব না সংখ্যা 23 আছে বেলেগ সংখ্যা আছে নেকি নাই 10 to the power কিমান হ'ব এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ আমি চাৰি ঘৰ পিছুৱাম নে পিছুৱাম গতে এফালে -2 আছিল আকৌ কি কৰিলো মাইনাস কেই ঘৰ পিছুৱালো এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ পিছুৱালো মাইনাস ইয়ালৈকে দিলো গতে -4 হ'ল ঠিক আছে গতে 2.3 into 10 to the power -2 আৰু -4 কিমান -6 সকলোৱে ক'ব হয় নাই গতি आंसर হৈছে 2.3 into 10 to the power -6 তাৰ পিছত তো থাকিল কি আছিল
তাৰ পিছত 5 নম্বৰ মই কৈছো 5 নম্বৰতে তোমালোকে নিজে কৰিবা 1 নম্বৰ আৰু যেটো 2 নম্বৰৰ যেটো 5 টো তোমালোকে কমেন্ট সেকশনত দিবা যিবিলাক গ্ৰুপত নাই আৰু যিবিলাক গ্ৰুপত আছে তোমালোকক মই লগ পাই থাকো নেক্সট লাইভ ক্লাছত তোমালোকক খুদিম ঠিক আছে নেক্সট লাইভ ক্লাছত খুদিম অহাকালি আৰু যিবিলাক কি হয় গ্ৰুপত আছা গ্ৰুপত নাই তোমালোকৰ কমেন্ট সেকশনত দিয়া আৰু গ্ৰুপত জয়েন হ'ব লাগিলে মাত্ৰ 50 টকাতে জয়েন হ'ব পাৰিবা 9394628219 মই এছএমএছ দিয়া দিছো আৰু তোমালোকে ডেসক্ৰিপচন চাব পৰা কমেন্ট সেকশনত পিন কৰা থাকিব তোমালোকে নাম্বাৰটো পাই যাবা তোমালোকে জাস্ট 50 টকাত কি পাই তোমালোকে জ্ঞান ল'ব চেষ্টা কৰা তোমালোকৰ সুবিধা আৰু মোৰ সুবিধা ঠিক আছে দুইটাৰে সুবিধা আৰু কিবা এটা পালেহে ক্লাছ বিলাক কৰি ভালে হয় না সকলোৰে বেনিফিট এটা তুমি যদি কিবা এটা পোৱা তেনে হলে তোমাৰ হেইটো কৰিব মন যায় হয় নহয় মাত্ৰ 50 টকা তোমালোকৰ সুবিধা জাস্ট মোৰ কিবা এটা লৈছো যাতে সিয়াহি বাকি খৰচটো উলিয়াব পাৰো বাকি একো নাই ঠিক আছে ওকে নেক্সট আমি চাম 2 নম্বৰটো পালো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰটো থাকিল হৰুৱা কাম হোমৱৰ্ক থাকিল ওকে 5 নম্বৰটো হোমৱৰ্ক থাকিল আৰু তোমালোক মই জানাত সকলোবিলাক ছাত্ৰ-ছাত্ৰী পঢ়া তোমালোক গুৰুত্ব থকা ষ্টুডেন্ট আৰু সেইভাবে মই প্ৰাইভেট লাইভ ক্লাছ কৰিছো কাৰণ গ্ৰুপত থকা ষ্টুডেন্ট বিলাক এডুকেশনাল ষ্টুডেন্ট হয় নহয় কোনো গেম খেলাৰ লগত তেনেকুৱাকে জড়িত নহয় কাৰণ তোমালোকে ক্লাছ চাই আছা হয় না ক্লাছ চাই আছা মানে তোমালোকে জ্ঞান ল'ব চেষ্টা কৰি আছে যেনে কৈ নহক তোমালোকৰ টিউচনৰ হক বা তোমাৰ লাইভ টিউচনে হক যেনে কৈ নহক তোমালোকে মোবাইলৰ পৰা জ্ঞান লাভ কৰিব চেষ্টা কৰিছা মানে বিচাৰি আছা হেতু কাৰণে মই তোমালোকক অশেষ ধন্যবাদ জনাইছো ঠিক আছে মোবাইলটো নাই কম চলাব লাগে আশা কৰো তোমালোকে মোবাইলটো কম চলোৱা হয় নহয় এইখিনি আমাৰ পঢ়াৰ সময় কেনেকৈ পাৰি আমি জ্ঞান অৰ্জন কৰিব লাগিব আৰু গাৰ্জেন বিৰকো মই যিবিলাকে চাই আছে তোমাৰ তেওঁলোকক ক'ব বিচাৰো যে মোবাইলটো ষ্টুডেন্ট এটানে কি কৰি থাকে হেতু চাব লাগে ঠিক আছে মোবাইলটোত কি কৰি থাকে হেতু চাব লাগে গেম খেলি থাকে নে পঢ়ি থাকে নে হয় না কিছুমান ষ্টুডেন্টে কি হয় পঢ়িম বুলি মোবাইলটো লৈ আহি দেখিম বুলি গেম খেলি থাকে হয় নহয় বা বেলেগ ভিডিও চাই থাকিব গতিকে গাৰ্জেন বিলাকে যে চাই আছা তুমি গাৰ্জেন বিলাক মই কৈছো যে মোবাইলটো অনলাইন ক্লাছ কৰিব লাগে কিবা কৰিব লাগে দিশা হয় কিন্তু অখসাকে অনলাইন ক্লাছ কৰি আছে নাই মাঝে চুক কান দিব লাগে ঠিক আছে ওকে 7.02 into 10 to the power 5 এটা সোয়া একেদৰে ইয়াত কি কৰিব বিচাৰিম প্ৰথম চাই লও সাধাৰণ ৰূপত লিখা আগতে কেনিবাকে লিখিছিলো আমি লিখিছিলো এনেকুৱাক মানে প্ৰমাণিত ৰূপত লিখিছিলো প্ৰমাণিক ৰূপত লিখিছে বা সাধাৰণ ৰূপত লিখিব লাগে 7.02 আমি কি কৰিম 702 তেনেকৈ আছে হেনুৱাকে দিবে কেই হয় পিছুৱালো এক ঘৰ দুই ঘৰ কেই হয় পিছুৱাব লাগে 5 ঘৰ মানে কেই দশমিকটো কেই ঘৰ পিছুৱাব লাগে 5 ঘৰ আমি 702 7.1 ঘৰ পিছুৱালো 2 ঘৰ পিছুৱালো হল আৰু কেই ঘৰ বাকি থাকিল চাও 2 ঘৰ পিছুৱালো 5 ঘৰ পিছুৱাব দিছে আৰু কেই ঘৰ বাকি থাকিল 3 ঘৰ 3 ঘৰ পিছুৱাবৰ বাবে কি কৰিব লাগে সংখ্যাটো নাই গতে আমি শূন্য দিলে তা দুটা তিনিটা ঠিক আছে গতে 1 2 3 4 5 ইয়ালৈকে আহিলে সেন্টিমিটাৰ 5 বুজি পাইছা না 2 নম্বৰটো সোৱাতে না হলে আৰু ভালদৰে বুজি পাবা 2 নম্বৰটো কি দিয়া আছে 2 নম্বৰ 3.972 into 10 to the power 7 okay এইটো সো 3.972 into 10 to the power 7 এইটো আমি কি কৰিম ইয়াতে একে আমি সংখ্যা কেইটা লিখিলাম 3972 লিখিলো কেই ঘৰ পিছুৱাম এক ঘৰ দুই ঘৰ তিনি ঘৰ ইয়াত তিনি ঘৰ পিছুৱালো ইয়ালৈকে আনিলো কিমান আছে 7 আছে কিমান পিছুৱালো এক ঘৰ দুই ঘৰ তিনি ঘৰ পিছু কিমান বাকি থাকিল 4টা বাকি থাকিল গতিকে 4টা শূন্য দিবে তা দুটা তিনিটা 4টা ওটা 7 হল নাই হল একেবাৰে সহজ নহয় একেবাৰে সহজ তাৰ পিছত নেক্সট কি দি আছে চাম নেক্সট 3 নম্বৰটো তোমালোকক ঘৰুৱাভাৱে কৰিবলৈ দিলো যেটো 3 নম্বৰটো তোমালোকক হোমৱৰ্ক দিলো ঠিক আছে একেদৰে যেহেতু সেই কাৰণে হোমৱৰ্ক দিলো মই কৰি থাকিলে নহব তোমালোকৰ যেটো ভাবা যেটো স্কিলটো বাঢ়াব লাগিব ঠিক আছে যদিও লাইভ ক্লাছ কৰি আছো কিন্তু তোমালোকে মানে ভিডিও বুলি উৰাই নাই পেলাবা ঠিক আছে যেটো জ্ঞান বিচাৰি আইছা গতে তোমালোক যিখিনি কৰিব সেখিনি কৰিবা তেতিয়াহে তোমালোকে ভালদৰে সাকসেস হ'ব পাৰিবা ঠিক আছে বলা মোক ইয়াত নিদিলেও একো নাই তেনেকুৱা সিস্টেমত নহয় ঠিক আছে কৰিবা ঠিক আছে
তেতিয়াহে তোমালোক আগবাঢ়িব পাৰিবা আৰু যিবিলাক ষ্টুডেণ্টে গুৰুত্ব আছে তোমালোকে কৰিবাই তাৰ পিছত নেক্সট আহিল কি নেক্সট আহিল যেতে 1 নম্বৰ আৰু 2 নম্বৰটোৰ লগত 3 নম্বৰটো একে সেইভাবে কৰিব দিছো নেক্সটটো কি থাকিল চোৱা 3 নম্বৰ 4 নম্বৰটো থাকিল ঠিক আছে 4 নম্বৰটো থাকিল দেখা পাই আছা নে চাব লাগিব মাজে মাজে ওকে দেখা পাই আছে বাৰু তাৰ মানে কেতিয়াবা অফ হৈ থাকিব তোন অফ হৈ থাকিলে মই ইফালে পঢ়াই থাকে এনে যাব নহয় মই ৰুমটোকে পঢ়াই থকা হ'ব তাৰ পিছত 4 নম্বৰটো কি আছে 3 into 10 to the power minus 8 ওকে এটা কি কৰিম চোৱা একেদৰে সংখ্যা এটা আছে কি আছে 3 আছে minus 8 বুলি কৈছে minus 8 বুলি কোনতে কি হ'ব আগত দশমিকটো কি আগত আহিব প্লাস হলে পিছত দিছিলো মাইনাস হলে 3 আছে নাই আছে মানে দশমিকটো ক'ত আছে ইয়াত আছে কেই হৰ কিমান দিছি -8 গতে এই দশমিকটো কেই হৰ আগত আনিব লাগিব 8 হৰ আগত আনিব লাগিব 3 ৰ আগলৈকে আনিলোৱে কেই হৰ গল 1 হৰ গল মানে একো নাই মানে ইয়াত দশমিকটো থাকে না থাকে প্ৰতিটো সংখ্যাৰ পিছতটো থাকে যেটো এটাই সংখ্যা ইয়াত গতে এটাৰ পিছতটো থাকিব এতিয়া চোৱা আমি ইয়াত দশমিকটো আছিল নাই ইয়াত দশমিকটো আছিল না একো সংখ্যা আগতটো দশমিক নাই মানে পিছত আছিল গতে এইটো ইয়ালৈকে আনিব লাগিব 1 ঘৰ আনিলো আৰু কিমান আছে 8 আছে 1 ঘৰ গলে কিমান থাকিল 7টা থাকিল গতে 7টা শূন্য দিবে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা গতিকে ইয়াত দশমিক ইয়ালৈকে আহিল আৰু এই শূন্যটো আমি দশমিকটো চিনি পাবৰ বাবে আমি শূন্যটো দিলো মানে কেইটা হৰ আগত 1 ঘৰ 2 ঘৰ এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা 8 হৰ গলো ওকে অসুবিধা নাই যদি বুজি পাইছা তাহলে মই কৈ আছো জুই হ'ব লাগে ক্লাস হয় নহয় ক্লাস জুই হ'ব লাগে লাইক কৰি দিবা কমেন্ট কৰি দিবা বুজি নাপালে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা 10000 সাবস্ক্ৰাইবাৰ আছে ঠিক আছে 10000 সাবস্ক্ৰাইবাৰ হ'ব আছে পুৰা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে নেক্সট আমি কি নম্বৰটো আহিলো 5 নম্বৰটো হয় নহয় 2.1 into 10 to the power minus 6 হয় না 2 into 10 to the power minus 6 কি কৰিম যিবিলাক ষ্টুডেন্টে মানে পঢ়ি যোৱা নাই ম্যাথছ পঢ়িম দে কাবাতে চাই যাম তেনেকুৱা ভাবি আছে প্ৰশ্ন দেখাব লাগে পুৰা ষ্টিক তেতিয়া মাথা ঘূৰাই যাব হয় নহয় পেনটো এনেকুৱা কাম মাৰি থাকিব আৰু সেইবিলাক ষ্টুডেন্টে পেন কি কৰিব লাগে জানে অলপমান চকলেট ডকলে মিঠা লগাই দিব লাগে কামৰি থকা যায় না যে পেনটো বলে এনেকুৱা কলে এনেকুৱা কামৰি থাকে ইফালে ইফালে হয় নহয় পেনটোত কি কৰিব লাগে অলপ মিঠা লগাইলা খাইও ভাল পাব হয় না ক্লাছটো গুচি যাব এনে দমেন ধেমালি কৰিছো ঠিক আছে নেক্সট ওয়ান 2.1 into 10 to the power 6 এটা আমি কেনেকৈ কৰিম হয় নহয় তোমালোকে চাইছা নহয় কি কৰিম যেহেতু -6 আগৰ ফালে দশমিকটো আহিব মই এইকনে লিখি দিলো 2.1 আছিল নাই 1 আছিল এফালে কিমান আছে -6 আছে গতিকে এই পইণ্টটো আমি প্ৰথম ইয়ালৈকে আনিলে হৰ আনিলো 1 ঘৰ আনিলো আৰু কেই ঘৰ থাকিল 5 ঘৰ থাকিল 5টা শূন্য দিবে এটা দুটা তিনিটা চাৰিটা পাঁচটা দশমিক 0 এটো আমি দিয়ে দিয়া পাৰো না এটো আমি হৰা নাই জাস্ট দি দিছো কেই ঘৰ পিছলো 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ গলো গতিকে -6 ওকে অসুবিধা নাই না নহয় তাৰ পিছত কোনটো থাকিল 6 নম্বৰটো কি কৰিম হোমৱৰ্ক কাৰণ এই দুটাৰ লগত একে ঠিক আছে কৰিবা না সকলোৱে কৰিব লাগিব ঠিক আছে যেটো লাইভ ক্লাস কৰি আছিল আজি তেনেকুৱা লাইভ ক্লাস কৰি থকা আনে পাই আছে না হেতু ফিলিংছ লৈ আছে তেতিয়া ক্লাস বিলাক বেছি দেৰিলৈ কৰিব পাৰি হয় না তোমালোক যদি ওচৰত থাকা মানে কমেন্ট চাইছে যেটো ক্লাস কৰি থকা বুজি নাপালে তোমালোক ক্লাস বিলাক জুই কৰা হয় নহয় আজি সেই সিস্টেমতে পৰিছে নেটৱৰ্কৰ কাৰণে ক্লাসটো কৰা নহল আৰু লাইভ ক্লাস আমি লাইভ টিউশন ক্লাস কৰি আছো যিবিলাকে পাবলিক ভিডিওটো আছে গৰে তোমালোকে গ্ৰুপত জয়েন হ'ব বিচাৰিলে 9394628219 মাত্ৰ 50 টকাত জয়েন হ'ব পাৰিবা আমাৰ ষ্টুডেন্ট বলে 100 টকাত জয়েন হলে সকলোৱে কৈ আছে স্যাৰ 100 টকাত আমি জয়েন হলো এতিয়া 50 টকাত কৰি আছে কিয়া তোমালোকৰ বাবে ডিসকাউন্ট আছে নেক্সট যদি আমি কেতিয়াবা ক্লাস কৰিম তেতিয়া তোমালোকে ডিসকাউন্ট পাবা ঠিক আছে গতিকে সকলোৰ সুবিধাৰ কাৰণে বৰ্তমান 50 টকাকে দিয়া হৈছে ঠিক আছে তোমালোকৰ অফাৰ যিবিলাকে গ্ৰুপত এতিয়ালৈকে নাই তোমালোকৰ বাবে ভাল হল পিছত মই বঢ়াবহে লাগিছিল প্ৰথমতে 100 দি পিছত 200 দিব লগা আছিল বহুত ষ্টুডেন্টে কমেন্ট কৰাৰ বাবে 50 টকা কৰিলো ঠিক আছে এতিয়া আৰু বাঢ়ি নাথাকো আৰু ঠিক আছে তুমি লবা হোজা 50 টকা লৈ লব পাৰা মাত্ৰ 50 টকা তাৰ পিছত নেক্সট আহিল 6 নম্বৰ ঠিক আছে 6 নম্বৰ ক্লাসবিলাক কৰি বেয়া লাগিছে নেকি বাৰু আমনি লাগিছে যদি কি কৰিবা
পঢ়িবতো লাগিব আমনি লাগিব লগা একো নাই হয় না নহয় আমনি লাগিব লগা একো নাই ওকে প্ৰথম 6 নম্বৰ 1 টো পোহৰৰ বেগ প্ৰতি সেকেন্ডত কিমান আছে এটা একক দশক শতক হাজাৰ অযুত লাখ হয় নহয় 3 লাখ কিলোমিটাৰ এনেকুৱাকৈ পঢ়ি থাকিলে আমাৰ অসুবিধা হয় নহয় হয় সকলোৰে হয় গতিকে আমি এটো পাৰমাণিক ৰূপত লিখিব লাগে হয় না এইমাত্ৰ কৰিলো দেখোন আমি 3 কেইটা 0 আছে 1 2 3 4 5টা 0 আছে 1 2 3 4 5টা 0 আছে পাৰমাণিক ৰূপত লিখিব লাগে কেটা কি কৰিম 3 কৰিম ইনটু 10 টু দি পাৱাৰ কিমান হ'ব ইয়াত দশমিকটো আছে নাই কতো নাই মানে ইয়াত দশমিকটো আছে আমি ইয়াৰ পৰা আগবাম 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 5 ঘৰ আগম 3 into 10 to the power 5 ওকে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ গলো 3 into 10 to the power 5 মানে দশমিকটো ইয়াত দিলো হয় নহয় গতিকে লিখি থাকিব লাগবে না দশমিকটো না লাগে তাৰ পিছত 1 নম্বৰটো মা হলে দেখোন 2 নম্বৰটো কি দিয়া আছে সূৰ্য আৰু শনিৰ মাজৰ দূৰত্ব বা কিমান দিয়া আছে 14335000000 মিটাৰ এনেকুৱা অংকবিলাক যে আমি পঢ়ি থাকিব লাগে আমাৰ বহুত হ'ব টাইম গুছি যাব না নহয় গতিকে আমি পাৰমাণিক ৰূপত লিখিম কেনেকুৱাকৈ ডাইৰেক্ট পঢ়িব পাৰিম বা কিমান আছে হয় না পৰীক্ষা যদি কয় পাৰমাণিক ৰূপত লিখা তোমালোকে ধৰা পঢ়িয়ে যোৱা না কনসেপ্ট নে কি অংক বা আজি বহুত টান প্ৰশ্ন আহিছে বুলি কবি নহয় যেতিয়া পঢ়ি গৈছে তেতিয়া কব বা আজি সহজ আহিছে না প্ৰশ্নখন দেখা পায় আমাৰ হাঁহি উঠিব হয় নহয় সেই কাৰণে তোমাৰ ভালদৰে পঢ়া তোমালোক কাম কি পঢ়া হয় নহয় গতিকে বহুত ছাত্ৰ ছাত্ৰীয়ে পঢ়াৰ সুবিধা নাপায় সেইভাবে পঢ়িব নোৱাৰে আৰু বহুত ছাত্ৰ ছাত্ৰী ৰাপে নাথাকে পঢ়া মানে সুবিধা থাকে টিউচন পুৰা যায় আছে আহি আছে যায় আছে আহি আছে স্কুল যায় আছে আহি আছে কাম নাই হয় নহয় তেওঁলোকে গুৰুত্ব নিদিয়ে হৰৰ তাকিদাত যায় গতিকে হেতু নহয় মেইন তোমালোকৰ হয় নহয় তোমালোকৰ মা দেউতা আব্বা আম্মাই তোমালোকক কি কৰে বিভিন্ন সপোন দেখা পাই আছে হয় নহয় গতিকে তোমালোকে সেই সপোন তুমি যদি ভাল নম্বৰ পা তেতিয়া আম্মা আব্বাতে বা মা দেউতাই কৈ ভাল লাগিব যে মোৰ ল'ৰাটো এবাৰ এনুৱেল পৰীক্ষাত 25 পাইছে মোৰ ল'ৰাটো 1 হৈছে 2 হৈছে হয় নহয় সেইখিনি তোমালোকে গৌৰৱ কৰিবলৈ তোমালোকে কি কৰিবা দিবা কৰিবলৈ যাতে সুবিধা কৰি দিয়া ঠিক আছে বুজি পাইছা নহয় তোমালোক সকলোৱে জানা ল'ৰা ছোৱালী আজিৰ যুগত কোনো নাজানে হয় নহয় কিন্তু জানিলেই নহব জ্ঞানটো লাগিব তোমালোকৰ হৰৰ কথা ভাবিব লাগিব ঠিক আছে ওকে এতিয়া আমি চাও ওকে কেইটা আছে আমি মই কৈছো এটাৰ পিছত দশমিক দিব লাগে প্ৰথম সংখ্যা কেইটা লিখিলে 14335 ওকে কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 12টা আছে নাই 12টা আগলৈ আনিলো এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 11টা 12টা মানে দশমিকটো কলে ইয়ালৈকে আনিলো হয় নহয় গতে ইয়ালৈকে আনতে ইয়ালৈ আনিলো কেইটা হল কেইটা আগত গল 12টা পিছৰ পৰা আগফালে গৈছে কাৰণ আমি কি লিখিম প্লাস লিখিম ঠিক আছে প্লাসটো বহুত দীঘল হ'ব না গতিকে তোমালোকৰ কৰি আমনি লাগিব পাৰে সো আমি নেক্সট বাকি যিখিনি থাকিল সেইখিনি অহা কাইলৈ প্ৰাইভেট ক্লাছত ক্লাছটো কৰিম যিবিলাকে গ্ৰুপত জয়েন হোৱা নাই সোনকালে হৈ লোৱা ঠিক আছে এনুৱেল পৰীক্ষাৰ কাৰণে তোমালোকে নম্বৰটো ভালকৈ চেষ্টা কৰা মই আকৌ কৈছো 9393462821 এই নম্বৰটো তোমালোকে SMS দিলেই হ'ল WhatsAppত আৰু তোমালোকে তাত কি খুদিব লাগে খুদিব পাৰিবা তোমালোকৰ মাত্ৰ 50 টকা আমাৰ 50 টকা কিমান যায় না জ্ঞানৰ কাৰণে তোমালোকৰ সুবিধা হয় মোৰো সুবিধা হয় কাৰণ এবিলাক লাইটৰ কিবা কিবি তেনেকুৱাকে বোৰ্ডৰ চিয়াহিটো আনিব লাগিলে বা কিবা এটা পালে ক্লাছ বিলাক কৰি ভাল লাগে সকলোৱে কি হয় সকলোৱে কিবা এটা বিচাৰিয়ে থাকে হয় নহয় যদি আমি কিবা এটা পাও তেতিয়াহে আমি কষ্ট কৰি ভাল পাওঁ হয় নহয় কষ্টৰ ফল সদায় মিঠা আশা কৰো তোমালোকে ভাল পাইছা এনেকৈ পঢ়ি যোৱা মা দেউতা সকল আম্মা আব্বা সকলৰ বাবে ভাবি চিন্তি তোমালোকে পঢ়িবা তোমালোক বেলেগ কাম কৰিব দিয়া নেকি নিদিয়া নিশ্চয় গৰিয়া কি কৰিব দিয়া পঢ়িবলৈ দিয়া গতিকে আমাৰ কাম পঢ়া ক্লাছ আজি জুই হৈছে না জুই হ'ব লাগিব সদায় আকৌ এটা নতুন ভিডিঅ তোমালোক পাম নতুন ক্লাছত ঠিক আছে আজিলৈকে বাই